বিষ্ণু ৰাভা এটা বাসগৃহ আৰু এটা বিতৰ্ক। এজন অজ্ঞাত গডফাদাৰক বিচাৰি হাইৰাণ কলাগুৰুৰ পৰিয়াল। বিষ্ণু ৰাভাৰ নামত সংগ্ৰহালয় সমাধি হোৱাত বাৰম্বাৰ বাধা অজ্ঞাত শক্তিৰ। তেজপুৰৰ মাজমজিয়াত থকা এটি পুৰণি বাসগৃহক লৈ বিতৰ্ক। প্ৰতিবেদনৰ আৰম্ভণিতেই চাওক এটা ফেচবুক পোষ্ট। লিখিছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পুত্ৰ হেমৰাজ ৰাভাই। এটা অজ্ঞাত শক্তিক গডফাদাৰ আখ্যা দি কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে কলাগুৰুৰ পৰিয়ালে। গডফাদাৰৰ নিৰ্দেশত 1983 চনত বিষ্ণু ৰাভাৰ পৰিয়ালক সামাজিকভাৱে বৰ্জন কৰা হৈছিল। পত্নী মোহিনী ৰাভাই বিষ্ণু ৰাভাৰ নামত সংগ্ৰহালয়ৰ বাবে 2 বিঘা মাটি বিচাৰোতেও মাটি নাই বুলি কৈছিল সেইজন গডফাদাৰে। তেওঁৰ নিৰ্দেশতেই 417 টকা খাজানাৰ বাবে বিষ্ণু ৰাভাৰ ঘৰ পৌৰসভাই নিলাম কৰিবলৈ আহিছিল। গডফাদাৰৰ নিৰ্দেশতেই বিষ্ণু ৰাভাৰ সমাধি নিৰ্মাণত তেজপুৰৰ এছামে বাধা দিছিল। এই গডফাদাৰজনক বিচাৰিয়েই সামাজিক মাধ্যমত সৰব হৈছে কলাগুৰুৰ পুত্ৰ। গডফাদাৰজন কোন? প্ৰতিটো কথাত বিষ্ণু ৰাভাৰ স্মৃতিয়ে হওক, পৰিয়ালৰ ক্ষেত্ৰতে হওক, কিবা কাম হওঁ হৈ নুঠে। বাধা কোনে দি আছে? চৰকাৰৰ ফালৰ পৰাও কিবা বাধা পোৱা নিচিনা মই অনুভৱ কৰোঁ। যেন চৰকাৰে কাৰোবাৰ পৰা বাধা পাইছে, তেওঁলোকে কৰিব খুজি আকৌ ঘূৰি আহে। এটা উদাহৰণস্বৰূপে 2 দিন আগতে জয়মতী পথাৰৰ মাটিখিনি প্ৰশাসনে ক'লে এইখিনি বিষ্ণু ৰাভাৰ সংগ্ৰহালয়ৰ কাৰণে দিয়া হ'ল। তাত 2 দিন পিছত পৃথ্বীৰাজ আৰু মোক মাতি পেলাই ক'লে এইখিনি দিব নোৱাৰোঁ। তে কি কোনোবা এটাতো নিশ্চয় গডফাদাৰ থাকিব লাগিব, যাক চৰকাৰেও ভয় খায়। ফেচবুকত এই পোষ্টটোৱে চৰ্চা লাভ কৰাৰ পিছত হেমৰাজ ৰাভাৰ কাষ চাপিছিল সংবাদ মাধ্যম। দৰাচলতে এই জৰাজীৰ্ণ কিন্তু অতি পুৰণি ঘৰটো বিষ্ণুপ্ৰসাদ ৰাভাৰ ঘৰ বুলি একাংশ লোকে সদায় বিতৰ্কৰ সৃষ্টি কৰি আহিছে। বিষ্ণু ৰাভা দিৱসৰ আগে পিছে বিতৰ্কৰ সৃষ্টি কৰা জৰাজীৰ্ণ এই বাসগৃহটো প্ৰকৃততে বিষ্ণু ৰাভাৰ নহয় বুলি পুনৰ স্পষ্ট কৰি দিছে কলাগুৰুৰ পুত্ৰ হেমৰাজ ৰাভাই। গোপাল ৰাভাৰ পুতেক, ডাঙৰটো পুতেক গোলাপ ৰাভাৰ নামত আছে, এতিয়াও আছে, মিউনিচিপালিটিটো আছে। নিশ্চয় এইটো গোলাপ ৰাভাৰ নামত যেতিয়া আছে, নিশ্চয় গোপাল ৰাভাই তেখেতক দি গৈছে, নহ'লেতো এনেই দিব নোৱাৰে, এনেও নামটো উঠিব নোৱাৰে। বিষ্ণু ৰাভাৰ নহয়। স্পষ্টীকৰণ দিয়াৰ লগতে সেই অজ্ঞাত শক্তিটোলৈ কলাগুৰুৰ পুত্ৰৰ প্ৰশ্ন। বিষ্ণু ৰাভাৰ সৃষ্টিৰাজি সংৰক্ষণ হওক, বিষ্ণু ৰাভাৰ নামত সংগ্ৰহালয় হওক, বিষ্ণু ৰাভাৰ নামত সমাধি হওক, বিষ্ণু ৰাভাৰ নামত পৰিয়ালে অকণমান শান্তিৰে থাকক, তাত আপোনাৰ আপত্তিটো কি? কলাগুৰুৰ স্মৃতি সংৰক্ষণৰ বাবে কলাগুৰুৰ পৰিয়ালেই সকলোখিনি কৰিব লগা হ'লেও কৰিম বুলি আক্ষেপ প্ৰকাশ কৰি পুত্ৰ হেমৰাজ ৰাভাই ক'লে, বিষ্ণু ৰাভাৰ কাৰণে কিবা কৰিব লাগিলে মাটিটো বিষ্ণু ৰাভাই দিব লাগিব। 2500 বিঘা মাটি দান দিলে নহ'ব, যিখিনি আছে সেইখিনিও দি দিয়ক। তাৰপিছত বিষ্ণু ৰাভাৰ পৰিয়াল ফুটপাথত থাকক, সেইটোৱেইতো আমি থাকিম যদি লাগে অসমৰ ৰাইজে বিচাৰে। কিন্তু সেই গডফাদাৰৰ চামচাকেইটাই গ'লে আমি নাথাকোঁ। কিন্তু বিষ্ণু ৰাভাৰে জড়িত প্ৰতিটো শুভ কামত বাৰে বাৰে বাধা প্ৰদান কৰা এই অজ্ঞাত গডফাদাৰ প্ৰকৃততে কোন তাৰ কোনো স্পষ্ট ইংগিত নিদিলেও সৈনিক শিল্পীগৰাকীৰ পৰিয়ালবৰ্গই যে গডফাদাৰৰ বাবেই প্ৰতিটো ক্ষেত্ৰতেই প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে সেয়া সহজেই অনুমেয়। তেজপুৰৰ পৰা সংগীতা দেৱীৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।